কচুতলীৰ একাংশ উচ্চিত লোকে দিগাৰ নৈত অবৈধভাৱে বালি খনন কৰি বালি বিক্ৰী কৰি থকাৰ দীৰ্ঘদিনীয়া অভিযোগ উত্থাপিত হৈ আহিছিল আৰু সেই ভিত্তিত আজি প্ৰশাসন আৰক্ষী আৰু বন বিভাগৰ লোক আৰু স্থানীয় ৰাইজে উমৈহতীয়াভাৱে অভিযান চলাই বৰ্তমান দুখনকৈ বালি সংগ্ৰহ কৰি থকা নাও জব্দ কৰা হৈছে। এই বালি সংগ্ৰহ কৰা নাওসমূহে ৰাতিপুৱাৰ ভাগতে দিগাৰ নৈত বালি সংগ্ৰহ কৰে, অবৈধভাৱে বালি খনন কৰে আৰু সেই বালিসমূহ তেওঁলোকে বিভিন্ন বাহনত সোণাপুৰ ক্ষেত্ৰী হহৰা আদি অঞ্চললৈ সৰবৰাহ কৰি এক অবৈধ ব্যৱসায় গঢ়ি তুলিছিল আৰু সেই বালি বিক্ৰী কৰা ধনেৰে বৰ্তমান তেওঁলোকে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত তেওঁলোকে গোচৰ চলাই থকাৰ আমি খবৰ লাভ কৰিছোঁ। গতিকে এনেধৰণৰ অবৈধ বালি সংগ্ৰহ কৰা যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া বন্ধ কৰাৰ বাবে আমি প্ৰশাসনক বন বিভাগক আৰক্ষীক আমি দীৰ্ঘদিনীয়া দাবী উত্থাপন কৰিছিলোঁ। আজি যুটীয়া অভিযান চলাই দুখনকৈ নাও জব্দ কৰা হৈছে আৰু বাকী যিসকল এই ব্যৱসায়ৰ সৈতে জড়িত ব্যক্তি হৈ আছে, যিসকলে ৰাতিপুৱাৰ ভাগত এনেধৰণে অবৈধভাৱে দিগাৰ নৈত বালি সংগ্ৰহ কৰে, আমি আটাইকে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰাৰ বাবে দাবী জনাইছোঁ। কচুতলীৰ একাংশ উচ্চিত লোকে দিগাৰ নৈত অবৈধভাৱে বালি খনন কৰি বালি বিক্ৰী কৰি থকাৰ দীৰ্ঘদিনীয়া অভিযোগ উত্থাপিত হৈ আহিছিল আৰু সেই ভিত্তিত আজি প্ৰশাসন আৰক্ষী আৰু বন বিভাগৰ লোক আৰু স্থানীয় ৰাইজে উমৈহতীয়াভাৱে অভিযান চলাই বৰ্তমান দুখনকৈ বালি সংগ্ৰহ কৰি থকা নাও জব্দ কৰা হৈছে। এই বালি সংগ্ৰহ কৰা নাওসমূহে ৰাতিপুৱাৰ ভাগতে দিগাৰ নৈত বালি সংগ্ৰহ কৰে, অবৈধভাৱে বালি খনন কৰে আৰু সেই বালিসমূহ তেওঁলোকে বিভিন্ন বাহনত সোণাপুৰ ক্ষেত্ৰী হহৰা আদি অঞ্চললৈ সৰবৰাহ কৰি এক অবৈধ ব্যৱসায় গঢ়ি তুলিছিল আৰু সেই বালি বিক্ৰী কৰা ধনেৰে বৰ্তমান তেওঁলোকে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত তেওঁলোকে গোচৰ চলাই থকাৰ আমি খবৰ লাভ কৰিছোঁ। গতিকে এনেধৰণৰ অবৈধ বালি সংগ্ৰহ কৰা যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া বন্ধ কৰাৰ বাবে আমি প্ৰশাসনক বন বিভাগক আৰক্ষীক আমি দীৰ্ঘদিনীয়া দাবী উত্থাপন কৰিছিলোঁ। আজি যুটীয়া অভিযান চলাই দুখনকৈ নাও জব্দ কৰা হৈছে আৰু বাকী যিসকল এই ব্যৱসায়ৰ সৈতে জড়িত ব্যক্তি হৈ আছে, যিসকলে ৰাতিপুৱাৰ ভাগত এনেধৰণে অবৈধভাৱে দিগাৰ নৈত বালি সংগ্ৰহ কৰে, আমি আটাইকে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰাৰ বাবে দাবী জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।